যোৱা ইংৰাজী ২৬ অক্টোবৰ দেওবাৰে নাগালেণ্ডৰ কোহিমাৰ পিয়াৰ হিলত অৱস্থিত কোহিমা সাহিত্য সভাৰ ভৱনত যি স্থানীয়ভাৱে লালঘৰ বুলি বিখ্যাত দিনজোৰা কাৰ্যসূচীৰে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক আটকধুনীয়া অনুষ্ঠান আয়োজন কৰা হয়। উল্লেখযোগ্য যে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা কোহিমাত শিক্ষকতা কৰি থকা অৱস্থাতে ১৮৯৫ চনত এই সাহিত্য সভা প্ৰতিষ্ঠা কৰিছিল। সভাৰ সহকাৰী সাধাৰণ সম্পাদক বিমল ভট্টাচাৰ্যই কোহিমাৰ সাহিত্য সভাৰ ইতিবৃত্ত উপস্থিত ৰাইজক অৱগত কৰে। কোহিমা সাহিত্য সভাখনি সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰত এখনি প্ৰাচীনতম সাহিত্য সংস্কৃতি তথা সামাজিক অনুষ্ঠান। এয়া সৰ্বজন বিদিত। এই অনুষ্ঠানখনিৰ জন্মদাতাক আচল কাণ্ডাৰীজনী হ'ল আমাৰ ৰায় বাহাদুৰ পদ্মনাথ গোহাঁই বৰুৱাদেৱ। তেখেতে ১৮৯৫ খ্ৰীষ্টাব্দত কোহিমাত এই অনুষ্ঠানৰ স্থাপন কৰিছিল। সেই সময়ত গড় কাপ্তানি বিভাগৰ এজন একাউণ্টেণ্ট আছিল বঙালী বাবু নবীন চন্দ্ৰ ভট্টাচাৰ্য। তেওঁ আছিল প্ৰতিষ্ঠাপক সভাপতি আৰু পদ্মনাথ গোহাঁই বৰুৱাদেৱ আছিল এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক তথা পুথিভঁৰালী। ইয়াৰ ২২ বছৰ পিছতহে ঐতিহাসিক চহৰ শিৱসাগৰৰ ৰংপুৰত অসম সাহিত্য সভাৰ প্ৰথমখনি অধিৱেশন ঘটনাক্ৰমে পদ্মনাথ গোহাঁই বৰুৱাদেৱ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰূপে নিৰ্বাচিত হৈছিল। ১৮৯৫ চনৰ পৰাই কোহিমা সাহিত্য সভাৰ নিজা ভৱন আছিল। এই ভৱনৰ ৰং ৰঙা আছিল বাবে বহুতে লালঘৰ নামেৰে জনাজাত আছিল এই কোহিমা সাহিত্য সভা। অসম সাহিত্য সভাতকৈ ২২ বছৰ পুৰণি কোহিমা সাহিত্য সভা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে ২০২৫ চনৰ ডিচেম্বৰ মাহত ১৩০ বছৰ অতিক্ৰম কৰিব। অনুষ্ঠানত কোহিমা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰজত শৰ্মায়ো অনুষ্ঠানটিৰ বিষয়ে কিছু আভাস দিয়ে। আৰু দ্বিতীয়তে আমাৰ আজি যিটো অনুষ্ঠান আমি কৰিলোঁ সেই অনুষ্ঠানটো ডক্টৰ সকলোৱে জানে আৰু আমাৰ বেকচাইডৰ বেনাৰখন আছেই। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতবৰ্ষৰ যোনটো আপোনাৰ শতবৰ্ষীয় যোনটো উদযাপন সেইটো আমি কৰিলোঁ আজি ২৬ তাৰিখ ২৬ আপোনাৰ অক্টোবৰ। গতিকে ২৬ অক্টোবৰতে আমি কামটো আজি সম্পন্ন কৰিলোঁ আৰু তেখেতৰ অনুষ্ঠান এনেকৈ চলি থাকিব। কোহিমা সাহিত্য সভাই যিমান পাৰে সিমানখিনি কৰি যাব, আগলৈও কৰিব। আমি আছোঁ, আমাক সকলোৱে সহায় সহযোগ কৰিব। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আনুষ্ঠানিক সভাৰ লগতে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ প্ৰাণৰ শিল্পী সদ্য প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। বন্তি প্ৰজ্বলন আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপনেৰে আৰম্ভ কৰা সভাখনিত সভাপতিত্ব কৰে কোহিমা বিজ্ঞান মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপক তথা কোহিমা সাহিত্য সভাৰ সভাপতি ডক্টৰ পল্লৱ চাংকাকতীয়ে। সভাত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ধ্ৰুৱজ্যোতি বৰদলৈয়ে
আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰি ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে। ডক্টৰ ভূপেন হাজৰিকা এজন আছিল অসমৰ প্ৰতীক, এগৰাকী গায়ক, এগৰাকী গীতিকাৰ, কবি, সুৰকাৰ, সংগীতজ্ঞ, চিনেমা নিৰ্মাতা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ধ্বজাৰোহী। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত। তেখেত অকল সংগীতেই নহয়, তেখেত আছিল এজন দাৰ্শনিক, এজন সংস্কাৰক তথা সাধাৰণ জনগণৰ কণ্ঠ। গীতৰ যোগেৰে তেখেতে মানৱতাৰ জয়গান, আশা তথা সংগ্ৰাম প্ৰতিফলিত কৰিছিল। তেখেতৰ যুগজয়ী সৃষ্টি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে, এই গানটো এটি হ'ল কালজয়ীৰ সৃষ্টি। আমাৰ সমবেত সংগীতৰ শিল্পীসকলে সুন্দৰভাৱে প্ৰতিস্থাপন কৰিলে মানুহে মানুহৰ বাবে এই গীতটো। তেখেতে এই গীতটোৰ যোগেদি মানৱতা কি তাক দেখুৱাই থৈ গ'ল। মানুহে যদি মানুহৰ কথা চিন্তা নকৰে তেন্তে কোনেনো চিন্তা কৰিব। At the age of 10 years, এছপুৰৰ এটি অনুষ্ঠানত তেখেতে এটা গৰ্বিক পৰিৱেশন কৰিছিল আৰু সেই অনুষ্ঠানত উপস্থিত আছিল আমাৰ অসমৰ সাংস্কৃতিক জগতৰ দুজন অতি স্বনামধন্য লোক, ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এই দুজন ব্যক্তিয়ে এটি কণমানি শিশুৰ মুখত যেতিয়া এটি বৰগীত শুনিলে, তেওঁলোক দুয়োজন এই শিশুটোৰ যে প্ৰতিভা, এই কণমানি শিশুটি যে অতি প্ৰতিভাশীল, সেই কথাটো অনুধাৱন কৰিব পাৰিছিল। আৰু সেই সূত্ৰে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ ছবি ইন্দ্ৰমালতীত গান গাবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাক এটা সুযোগ প্ৰদান কৰিছিল। আৰু 12 বছৰ বয়সতে তেওঁ ইন্দ্ৰমালতী ছবিৰ দুটি গান, আৰু এটি আছিল বিশ্ববিজয় নজোৱান, জ্যোতিপ্ৰসাদৰ কালজয়ীৰ সৃষ্টি, এই গানটো গাইছিল এই চিনেমাখনত। So at the age of only 12 years, he was a playback singer in an Assamese movie in the year 1939. So it was a great accomplishment that a small child had at that time. তেখেতে নিজৰ কলেজীয়া শিক্ষা পঢ়িছিল কটন কলেজ। কটন কলেজৰ পিছত তেখেতে পঢ়িছিল বানাৰস হিন্দু বিশ্ববিদ্যালয়, আৰু তাৰ পিছত তেখেতে PhD কৰিছিল কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা। তেখেতৰ পৰিচয় হৈছিল পল ৰবচনৰ লগত। He was a great American social activist, Paul Robeson. So he had a very famous song at that time, "We Are in the Same Boat, Brother." And সেই গীতটোতে ভূপেন হাজৰিকাই অসমীয়া অনুবাদ কৰিছিল, আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে। আৰু ডক্টৰ ভূপেন হাজৰিকাই সভা সমিতিবিলাকত যেতিয়া বক্তৃতা দিছিল, সেই ভাষণৰ সমাপ্তি কৰিছিল কিন্তু আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে, এই গীতটোৰ সৈতে "We Are in the Same Boat, Brother." অসমীয়া, বাংলা, হিন্দী তথা নেপালী ভাষাত তেখেতে বিভিন্ন গীত গাইছিল আৰু শান্তি, ভাতৃত্ববোধ আৰু মতবাদৰ বাণী বিলাইছিল। তেখেতৰ গানসমূহ আছিল সৰল কিন্তু গভীৰ তত্ত্বগধুৰ আৰু একতা, সমতা, ন্যায় আৰু মানৱতাৰ প্ৰতীক। পল ৰবচনৰ তেখেতে যেতিয়া লগ পাইছিল, তেখেতৰ এটি গীত আছিল "Old Man River." The famous song of Paul Robeson, "Old Man River." That song was composed by Paul Robeson about the river Mississippi. Being inspired from that song, he composed ভূপেন হাজৰিকাই তেতিয়া এটি যুগজয়ী অসমীয়া গীতৰ সৃষ্টি কৰিলে, "বিস্তীৰ্ণ পাৰৰে"। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয়। পিছলৈ এই গীতটো হিন্দী ভাষালৈ অনুবাদ হ'ল, বাংলা ভাষালৈ অনুবাদ হ'ল,
ভোৰালুইতৰ ঠাইত গংগা নদীয়ে স্থান পালে গীতসমূহত অতি সুন্দৰ উপস্থাপন। তেখেতে বহুকেইখন অসমীয়া ছবিত নিজৰ সংগীত দিছিল। শকুন্তলা, প্ৰতিধ্বনি, চিকমিক বিজুলী, মন প্ৰজাপতি। বলিউডৰ কেইবাখনো ছবি যেনে ৰুদালি, দমন, এইকেইখন ছবিত তেখেতে নিজৰ সংগীত দিছিল। আৰু ৰুদালি ছবিৰ গীত দিল হুম হুম কৰে, অসমীয়া সামনি আছিল বকু হম হম কৰে। সেই গীতটোকে ৰুদালি ছবিত তেখেতে দিছিল দিল হুম হুম কৰে। আৰু এই গানটো এটি অতি জনপ্ৰিয় গীতলৈ এটি অতি জনপ্ৰিয় গীত হৈছিল। তেখেতৰ গীতসমূহ অকল মনোৰঞ্জনৰ আহিলাই নাছিল, আছিল সামাজিক ন্যায়, মহিলা সবলীকৰণ তথা সাংস্কৃতিক গৌৰৱ। তেখেত সংগীত নাটক একাডেমীৰ সভাপতি আছিল 1999 চনৰ পৰা 2004 চনলৈ। তেখেত অসম বিধানসভাৰ সদস্য আছিল 1967 চনৰ পৰা 72 চনলৈ। তেখেতে ভাৰতক বহুতো আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰিছিল। 1992 চনত তেখেতক দাদাচাহেব ফাল্কে বঁটাৰে বিভূষিত কৰা হৈছিল। পদ্মভূষণ বঁটা তেখেতে পাইছিল 2001 চনত। পদ্মবিভূষণ মৰণোত্তৰভাৱে তেখেতক প্ৰদান কৰা হৈছিল 2012 চনত। আৰু ভাৰত ৰত্ন তেখেতক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল 2019 চনত। আহক আমি সকলোৱে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি আমাৰ মাজত জীয়াই ৰাখোঁ। তেখেতৰ সৃষ্টিৰাজিৰ যোগেদি আমি সকলোৱে তেখেতৰ স্মৃতি ৰোমন্থন কৰোঁ। সকলোৱে আমি গাওঁ মানুহে মানুহৰ বাবে যদিহে অকল নাভাবে, সকলোৱে আমি মানৱতাৰ কথা চিন্তা কৰোঁ। কহিমা দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী বিষয়া দেৱব্ৰত গোস্বামীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্যৰ কিছু অভিজ্ঞতা ব্যক্ত কৰে। এজন মহান গায়ক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক কি বুলি তেখেতক ক'ম। আমাৰ অসমীয়া জাতিক গোটেই পৃথিৱীত চিনাকি কৰি দিয়া এজন স্বনামধন্য ব্যক্তি। কহিমা বিজ্ঞান মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক প্ৰফেচৰ হেমন্ত কোঁৱৰ, PR হিল কলনীৰ চেয়াৰমেন মুগুলহু ফেচাও। ইয়াৰ উপৰিও কহিমা দূৰদৰ্শন কেন্দ্ৰৰ নফিজেল্লা আয়াৰ, ফুছামু ইজিং, সুমন মজুমদাৰ, শচীন শইকীয়া, ট্ৰেণ্ডিউছ মমিন আদি কৰি বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিপূৰ্ণ সভাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হয়। আমি গান ইয়াতে থাকা আলাগ আলাগ মানুহ আলাগ আলাগ হয়, তথাপি আলাগ হয়, ডিনমিনেশ্যন আলাগ হয়। কলবি আমি গান সব একই আছে। অনাৰ, ৰেচপেক্ট, ফেইথ, ইটোতো স্পেলিং আলাগ একটা বি নাই। আমি খান বিশতে মাজে দে সব অনাৰ টু সেম স্পেলিং, ৰেচপেক্ট বি সেম স্পেলিং। ইটো এনেকুৱা হৈ কিনে বহি আছে, আমি খান সব একই আছে। কহিমাৰ সাহিত্য সভাৰ মহিলা সদস্যাসকলে পৰিৱেশন কৰা ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী মানুহে মানুহৰ বাবে গীতটিৰে ইয়াৰ পাছতে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত নৃত্য প্ৰদৰ্শন কৰে সঞ্জনা বৰদলৈ, আস্থা গগৈ, শ্ৰুতি সোণোৱাল, লাভলী সোণোৱাল, মীনা নাথ আৰু বিনীতা সোণোৱালে।
গীত পৰিৱেশন কৰে আৰাধ্যা বৰা, শালিনা শইকীয়া আৰু নৱজিৎ বৰুৱে। বড়োসকলৰ বিখ্যাত বাগৰুম্বা আৰু মুছাক লাংনাই নৃত্য পৰিৱেশন কৰে ফাইচালী বড়ো, অঞ্জলি বড়ো আৰু সংগীসকলে।
কবিতা আবৃত্তি কৰে দীপিকা বৰা, বৰষা ৰাভা আৰু পাহি মজুমদাৰে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই যদি ঈশ্বৰ হ'লোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন। নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি। ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে ইংৰাজীত বক্তৃতা প্ৰদান কৰে অন্বেষা গগৈ আৰু অসমীয়াত বক্তৃতা প্ৰদান কৰে পল্লৱী দত্তই। He a champion what we call in humanities the cultural humanism, and it is a faith that we have for art. We believe that art can awaken our shared humanity. তেখেত আছিল এগৰাকী লেখক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ শদিয়াত। সভাৰ শেষৰ কাৰ্যসূচী হিচাপে বিমল ভট্টাচাৰ্যই শলাগৰ শৰাই আগবঢ়ায়। সভাৰ সভাপতিত ডক্টৰ পল্লৱ চাংকাকুটিৰ মন্তব্যৰে সভাৰ সামৰণি পৰে। কহিমা সাহিত্য সভা এটা অতি পুৰণি অনুষ্ঠান, প্ৰায় 130 বছৰ পূৰ্ণ কৰিছে। 1895 চনত পদ্মনাথ গোহাঁই বৰুৱা, যিজনক আমি সাহিত্য কাণ্ডাৰী বুলি অভিহিত কৰোঁ, তেখেতে কলকাতাত অধ্যয়ন কৰি আছিল। কলকাতাত অধ্যয়ন কৰি থাকোঁতেই তাতে লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু আন বহুতো লোকসকলে অসমীয়া যিসকল তাত অধ্যয়ন কৰি আছিল, তেখেতসকলে অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি এখন সভা অনুষ্ঠিত কৰিছিলে। এটা অনুষ্ঠান আছিল, সাহিত্য সাংস্কৃতিক অনুষ্ঠান। সেই তাৰে আছিলালৈ পদ্মনাথ গোহাঁই বৰুৱা যেতিয়া কহিমাত তেওঁ শিক্ষক হিচাপে আহে, তেতিয়া এই কহিমা সাহিত্য সভা 1895 চনতে তেখেতে প্ৰতিষ্ঠা কৰিছিল। তাৰ প্ৰায় 122 বছৰ পাছতহে অসম সাহিত্য সভা প্ৰথম অধিৱেশন অনুষ্ঠিত হয় শিৱসাগৰত, আৰু তেখেত পদ্মনাথ গোহাঁই বৰুৱা তাতে তেওঁ প্ৰথম সভাপতি আছিল। এই অনুষ্ঠানটি অকল সাহিত্যৰে নহয়, সাংস্কৃতিক নাগালেণ্ডত কহিমাত যিটো অনুষ্ঠান এই প্ৰতিষ্ঠা হৈছে, তাতে অকল অসমীয়া বুলি নহয়, ইয়াতে থকা বাঙালী, নেপালী, নগা সকলো এই অনুষ্ঠানৰ সৈতে। সাহিত্য সভা বুলি ক'লে আমি অকল সাহিত্য বুলি যাওঁ, কিন্তু আমি ইয়াতে সংস্কৃতিকো ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। সকলো জনগোষ্ঠীৰ সংস্কৃতি ইয়াতে বৰঙণ হয়। আজি আপোনালোকে দেখিলে যে আমি ইয়াত বাঙালী নৃত্য দেখা পালোঁ, ঝুমুৰ দেখা পালোঁ, বড়োসকলক বাগাৰুম্বা দেখা পালোঁ। গতিকে এইটো এটা আমাৰ এটা মিলনভূমি, সাহিত্য আৰু সংস্কৃতিৰ এটি মিলনভূমি। সভাৰ শেষত উদ্যোক্তা তথা উপস্থিত ৰাইজে সমূহীয়াভাৱে নৃত্য গীতত অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।